হৰেঞ্জেলা চাওক আপুনি ইতিমধ্যে সকলো কথা উল্লেখ কৰিছে প্ৰায় যুদ্ধকালীন প্ৰস্তুতি আৰু মই বৰ্তমান উপস্থিত আছোঁ অধিৱেশনস্থলীৰ মুখ্য দ্বাৰৰ সন্মুখত মোৰ সহযোগী মীনাংকই দেখুৱাব ইয়াত 1200 বিঘা মাটিকালি সামৰি এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন যোৰহাটৰ মৌবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে আৰু এয়া মুখ্য দ্বাৰৰ সন্মুখৰ পৰিৱেশ আৰু মাজত মাত্ৰ এটা দিন 6 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ এই অধিৱেশনস্থলীতেই অনুষ্ঠিত হ'ব সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি আৰু প্ৰায় 10,000 সেৱা বাহিনীৰ সেৱক সেৱিকা ইয়াত উপস্থিত থাকিব আৰু 10,000 এই সেৱক সেৱিকাই ৰাজ্যৰ লগতে বহিৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আই মাতৃসকলক আদৰণি জনাব আৰু যুদ্ধকালীন প্ৰস্তুতি বুলি ক'ব লাগিব প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া সকলো সাজু হৈছে মাত্ৰ ভকত বৈষ্ণৱক আদৰিবৰ বাবে যোৰহাট জিলা প্ৰশাসনো সম্পূৰ্ণৰূপে সাজু আছে আৰু যোৰহাটৰ প্ৰতিটো চৰকাৰী বিভাগেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনখনি যাতে সাফল্যমণ্ডিত কৰিব পাৰে যোৰহাটৰ প্ৰতিটো চৰকাৰী বিভাগে সহযোগিতা আগবঢ়াইছে আৰু কালিৰ দিনটোত ইয়াত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত আছিল তেখেতেও এটা কথা উল্লেখ কৰিছে যে এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিবলগীয়া সকলো কাম কৰা হৈছে পৰিবহণ মন্ত্ৰীগৰাকীয়ে পৰিবহণৰ দায়িত্ব লৈছে যোৰহাট জিলাৰ পৰিবহণ বিভাগৰ লগতে যান বাহন আৰক্ষীক পৰিবহণৰ ক্ষেত্ৰত চোৱা চিতা কৰিবলৈ ইতিমধ্যে পৰিবহণ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে আৰু খুব সুন্দৰকৈ ইয়াত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে 200 শিবিৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ ভকত বৈষ্ণৱ আই মাতৃসকলৰ বাবে 200 শিবিৰ ইয়াত প্ৰস্তুত কৰা হৈছে ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সেৱা বাহিনী প্ৰায় 10,000 সেৱা বাহিনীৰ সেৱা সেৱিকাৰ বাবে সুবিশাল সেৱা বাহিনী শিবিৰ ইয়াত নিৰ্মাণ কৰা হৈছে এই 10,000 সেৱা বাহিনীৰ সেৱক সেৱিকাই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তেওঁলোকে যাতে এই 4টা দিন খুব সুন্দৰকৈ পৰিচালনা কৰিব পাৰে তাৰ বাবে সেৱা বাহিনীৰ সেৱক সেৱিকাৰ বাবে সুবিশাল শিবিৰৰ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু 800 বিপণীয়ে দৃষ্টি আকৰ্ষণ কৰিব লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আৰু সুবিশাল মঞ্চ মূল মঞ্চও সুবিশালকৈ ইয়াত নিৰ্মাণ কৰা হৈছে 200 চৌকাৰে ভোজনালয় সাজু কৰা হৈছে ৰন্ধনশাল সাজু কৰা হৈছে 200 চৌকাত 300 ৰন্ধন কৰ্মীয়ে প্ৰতিদিনে লক্ষ লক্ষ ভকত বৈষ্ণৱৰ বাবে খাদ্য প্ৰস্তুত কৰিব আৰু ৰন্ধনশালৰ কাষতে আছে সুবিশাল ভোজনালয় এই সুবিশাল ভোজনালয়ত একে সময়তে 10,000 ভকত বৈষ্ণৱে একেলগে অন্ন গ্ৰহণ কৰিব পাৰিব ইয়াৰ উপৰিও ইয়াত স্বাস্থ্য বিভাগৰ লোক সকলো সাজু থাকিব যাতে এই হয় তাৰ বাবে যোৰহাট জিলাৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু থাকিব আৰু এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল আকৰ্ষণ এই অস্থায়ী নামঘৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব কিয়নো লক্ষ লক্ষ ভকত বৈষ্ণৱ আহি এই নামঘৰতে প্ৰথমে সেৱা ল'ব আৰু ইয়াৰ পাছতে তেওঁলোকে আন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এই নামঘৰৰ কাষতে আছে নাটঘৰ এই নাটঘৰত 4টা দিনতে 9খনকৈ অংকীয়া নাট গুৰুজনাৰ 9খনকৈ অংকীয়া নাট ইয়াত প্ৰদৰ্শন কৰা হ'ব যোৰহাট গোলাঘাট মাজুলী শিৱসাগৰ আৰু তিতাবৰৰ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ভকত বৈষ্ণৱসকলে ইয়াত এই 9খন অংকীয়া নাট মঞ্চস্থ কৰিব আৰু ইতিমধ্যে অংকীয়া নাটৰ আখৰা পূৰ্ণগতিত চলিছে আজি শেষ আখৰাত সকলো ব্যস্ত থাকিব আৰু যোৰহাট পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ পৰা 2খনকৈ নাট ইয়াত মঞ্চস্থ কৰা হ'ব অৰ্জুন মঞ্জনা আৰু পিম্পৰা গুচোৱা 2খনকৈ নাট ইয়াত মঞ্চস্থ কৰা হ'ব আৰু ইয়াৰ উপৰিও ব্যস্ততাৰ এতিয়া অন্ত নাই
বৈকুণ্ঠ এৰালতলী পথাৰ সমস্ত গুৱাহাটী জিলাবাসী ভকতপ্ৰাণ বৈষ্ণৱক আদৰিবৰ কাৰণে আমি সাজু হৈছোঁ। আমাৰ বৰ্তমান কিছুমানৰ পিছত আমাৰ বাকী সমস্ত আহিব। এতিয়াও আপোনালোকে কামত লাগি আছে? কামত ব্যস্ত আপুনি সম্পূৰ্ণ হোৱাগৈ নাই, এতিয়াও আমি প্ৰস্তুতি চলাই আছোঁ আৰু এই 2 দিনৰ ভিতৰতে আমি অকণমান আমাৰ খুচুং খাচাং কাম যিবিলাক আছে আমি কৰিবলগীয়া আছে। গতিকে 94 বাৰ্ষিক অধিৱেশনৰ যি মানে আমাৰ প্ৰস্তুতি, সেই প্ৰস্তুতি অসমবাসীলৈ আমি সেৱা আগবঢ়াব পাৰোঁ কেনেকৈ অটুটভাৱে, তাৰ কাৰণে আমি যথেষ্ট মানে আমি সেৱা কাম কৰি আছোঁ। আৰু এইখিনি সমাপ্ত হ'লে আমি জানিম যে সমস্ত ভকত বৈষ্ণৱৰ প্ৰতি আমি যে কিবা এটা সেৱা আগবঢ়াবৰ কুটি মিনতি নাথাকক, তাৰ কাৰণে আমি অশেষ চেষ্টা ৰাখি আছোঁ। এতিয়া নামঘৰত ভাগৱত পাঠ হৈ আছে? এতিয়া ভাগৱত পাঠ হৈ আছে। আমাৰ পুৱা বেলাতে পুৱা প্ৰসংগ হ'ল। পুৱা প্ৰসংগৰ মানে সাংবিধানিক এটা ৰীতি আছে যে প্ৰসংগৰ পাছতে ভাগৱত বা কীৰ্তন বা ঘোষা অধ্যায় পাঠ হ'ব লাগে। গতিকে আমাৰ ইয়াত মূল কেন্দ্ৰীয় নামঘৰ, ইয়াত নামঘৰত নামৰ পিছতে আমাৰ ভাগৱত পাঠখন চলি আছে। ভাগৱত প্ৰিয়ংকা, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী মুহূৰ্তত আকৌ যাম আপোনাৰ কাষলৈ, যোৰহাটৰ এই মৌবন্ধা এৰালতলী পথাৰৰ পৰা। আমি পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সন্দৰ্ভত আমি আৰু কিছু জনাবলৈ চেষ্টা কৰিম N24 দৰ্শকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।